আজি মাতৃ দিৱস সমগ্ৰ বিশ্ব আজি পালন কৰিব মাতৃ দিৱস। মাতৃ দিৱস মে' মাহৰ দ্বিতীয় দেওবাৰে অনুষ্ঠিত কৰা হয়। এই মাতৃ দিৱস দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এখন আগশাৰী বিদ্যালয়ত এক ব্যতিক্ৰমী অনুষ্ঠান এই মাতৃ দিৱস উদযাপন কৰা হৈছে। মোৰ সৈতে এই দৃশ্যাংশ দেখুৱাব যে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে আজি তেওঁলোকৰ মাতৃক এইদৰে দেখিবলৈ পোৱা গৈছে। কাৰণ এইদৰে যি আজি ফুল লৈ তেওঁ মাকক সেৱা জনোৱা এক দৃশ্যাংশ মোৰ সতীৰ্থ দেখুৱাই আছে। এক ব্যতিক্ৰম অনুষ্ঠান বুলি ক'ব লাগিব, কাৰণ যোগীঘোপা এখন আগশাৰী বিদ্যালয়, জ্ঞানবিদ জাতীয় বিদ্যালয় আজি মাতৃ দিৱস উদযাপন কৰিছে। আৰু মাতৃ দিৱসৰ দিনাখন এইদৰে দেখিবলৈ পোৱা গৈছে যে ফুল লৈ সেৱা জনোৱা দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে। মোৰ লগত এজন মাতৃ আছে, লগতে তেওঁ এজন বাইদেউ কি ক'ব আজি মাতৃ দিৱস কি ক'ব? হয়, আজি মাতৃ দিৱস হিচাপে আমি বিদ্যালয়ত মাতৃ দিৱস পালন কৰিছোঁ। বৰ আৱেগিক পৰিৱেশ এটা হৈ আছে। কণ কণ শিশুবিলাকে মাক শ্ৰদ্ধা জনাইছে। আৰু আজি এই চেনেলৰ জৰিয়তে ময়ো মোৰ মালৈ আৰু পৃথিৱীৰ সমস্ত মাতৃলৈ সহস্ৰ প্ৰণাম জনালোঁ। সকলো মাতৃয়ে ভালে থাকক, কুশলে থাকক, সন্তানক ভালে ভালে লালন পালন কৰিব পৰা ক্ষমতা দিয়ক ভগৱানে। সেয়ে আৰু ধন্যবাদ। বিদ্যালয়ৰ পাঠদানৰ বাহিৰে আজি মাতৃ দিৱস উদযাপন কৰিছে, এই বিষয়ে কি ক'ব? হয়, আমি মাজে মাজে কিছুমান সমাজৰ উন্নতি হ'বলগীয়া কিছুমান দিশ যাতে সমাজখন পথে পৰিচালিত নহয়, ল'ৰা ছোৱালীবিলাকে সৰুৰে পৰাই শিকে কেনেকৈ আদৰক ডাঙৰক সন্মান কৰিব লাগে, নৈতিক আচৰণবোৰ শিকে। তাৰ বাবে এনেকুৱা ধৰণৰ কিছুমান আমি অনুষ্ঠান সময়ে সময়ে পাতিয়ে থাকোঁ। সেইটোৱে আমাৰ উদ্দেশ্য, যাতে বৃদ্ধা বয়সত আৰু কোনো মাতৃয়ে বৃদ্ধাশ্ৰমত থাকিবলগীয়া নহয়। সেইখিনি এইটোৱে মোৰ অতীতই দৃশ্যাংশ দেখুৱাব লাগে যে এক ব্যতিক্ৰমী অনুষ্ঠান আজি ক'ব লাগিব যে মাতৃ দিৱসৰ দিনাখন এইদৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁৰ মাকক এইদৰে শ্ৰদ্ধা জনা দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীত এই দৃশ্যাংশ দেখুৱাইছে। কি ক'ব আজি মাতৃ দিৱস এক ব্যতিক্ৰমী অনুষ্ঠান বিদ্যালয়ত? কি ক'ব ব্যতিক্ৰমী অনুষ্ঠান? ধন্যবাদ, কেনেকুৱা লাগিছে? ভাল লাগিছে বিয়া। মানে মোৰ ল'ৰা দিছোঁ ভালৰ কাৰণে, মানে ভাল পাইছে। আৰু আগতে শুনা পাইছোঁ যে স্কুলখন ভাল, সেইকাৰণে মই কৈছোঁ মোৰ ল'ৰাটো যাতে তাতে মানুহ দিব পাৰে, সেইখিনি কৈ মই ভাল পাইছোঁ। হয়, আচলতে ক'ব লাগিব এইদৰে যি মাতৃ দিৱস উদযাপন কৰা দেখিবলৈ পোৱা গৈছে জ্ঞানবিদ জাতীয় বিদ্যালয়ত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।